90 টকা বিলাহী খাই আছো আমি ভাবক 90 টকাৰ বিলাহী West Africa Iowa West Africa जोन मियामी আছে नंबर 1 आदा এনে সব যদি মই চাবলৈ যাও আপোনাৰ ইয়াৰ প্ৰায় দাম হ'ব প্ৰায় 220 টকা 230 টকা কেজি আপেল দেখাও ভাই ঘৰত গৈ খাম Hey guys welcome back to my YouTube channel Village Boy Assam আৰু মই আপোনালোকক দেখুৱাম আজি যেন কুৱেটত কোট মাৰ্কেট বহে আমাৰ তাতটো আপোনালোকে মাৰ্কেট দেখিছে আমাৰ বজাৰবোৰ দেখিছে ইয়াত মই দেখুৱাম আপোনালোকক যেন কুৱেটত মাৰ্কেটবোৰ কেনেকুৱা আৰু বস্তুবোৰৰ দাম কিমান তো ভিডিওটো শেষলৈকে চাব আদাৰ পৰা ষ্টাৰ্ট কৰিছো আদা আপোনাৰ ইয়াত 895 ফিলছ প্ৰায় আমাৰ তাৰ হিচাপত যদি মই চাবলৈ যাওঁ 250 টকা কেজি নহৰু আপোনাৰ প্ৰায় 150 টকা কেজি আৰু কচু আপোনাৰ প্ৰায় 50 টকা 70 টকা কিলো হ'ব আৰু এটো বগা পিয়াজ তাৰ দাম আপোনাৰ হ'ব প্ৰায় 120 টকা আৰু এবোৰ হৈছে কচু আমি যিবোৰ খাওঁ এবোৰ সব পোৱা যায় মানে আৰু নাৰিকল আপোনাৰ বাকলি গুছাই ৰাখিছে এটো আপুনি ধৰক আৰু এটো সাইডে আপুনি এবোৰ সব শাক পাচলি ধৰক আৰু ধনিয়া লাই লফা পিয়াজৰ পাত গুটেবোৰ আছে আপোনাৰ সজনা 400 ফিলছ 1 কেজি 400 ফিলছ ও মাই গড ফুলকবি চাক 1 কেজি 50 ফিলছ ফুলকবি কেঁচা অমিত আপোনাৰ 395 ফিলছ বন্ধাকবি আপোনাৰ 295 পুনৰ হৈছে লেচেমা 990 ফিলছ আৰু চাব পাৰে কলৰ আখি এটো 750 ফিলছ তিতা কেৰেলা চাব পাৰে 850 ফিলছ আৰু আপোনাৰ ভেন্ডি হৈছে আপোনাৰ 1 টকা 200 ফিলছ আৰু ডাঙৰ জলকীয়াটো 750 ফিলছ আৰু সৰু জলকীয়াটো 725 ফিলছ আৰু এবোৰ হৈছে বিলাহী অৱস্থা চাওক আৰু দাম চাওক 445 ফিলছ তো গাইস ইয়াত যে মই আপোনালোকক বিলাহী দেখালো বিলাহী মানে বিলাহীটো 445 ফিলছ আপুনি আমাৰ ইণ্ডিয়ান হিচাপত প্ৰায় 90 টকা কেজি 90 টকা বিলাহী খাই আছো আমি ভাবক 90 টকাৰ বিলাহী আদা ইণ্ডিয়ান হিচাপত আমাৰ চাবলৈ গ'লে 995 দিনাৰ কুৱেটত আৰু ইণ্ডিয়ান হিচাপত যদি মই চাবলৈ যাওঁ আপোনাৰ ইয়াৰ প্ৰায় দাম হ'ব প্ৰায় 220 টকা ধৰক প্ৰায় 220 টকা কেজি আদা আৰু এইটো সাইডে আপোনাৰ গোটেই এবোৰ ফলমূলবোৰ আনাৰস চাব পাৰে আপুনি 1 টকা 150 ফিলছ আনাৰস আৰু মধুৰিআম আমি ঘৰত নেখাও পেলাই দিও ইয়াত চাওক 1 টকা 200 ফিলছ ও মাই গড আৰু এটা আপোনাৰ গোটেইবোৰ আছে আঙুৰ আপোনাৰ 695 ফিলছ আৰু এপিনে ডালিম আছে 1 টকা 200 ফিলছ এবোৰ আপেল বগা আপেলটো এটো 6 টকা 95 আৰু এটো বালিয়া আপেলটো ৰঙা কাশ্মীৰৰ হ'ব চাগে 725 ফিলছ বহুত দাম ইয়াত বস্তুবিলাকৰ বহুত দাম ইয়াত আমাৰ তাৰ নিচিনা নহয় ধৰক আমি 70 টকা 60 টকা কিলো কিনিব নোখোজো আপেল চাওক এটো আপেলটো দেখিছে নহয় আপোনালোকে 725 ফিলছ এটো যদি আপুনি আমাৰ তাত লবলৈ যায় কিমান হ'ব আপোনালোকে কওকচোন ইয়াত আপোনাৰ প্ৰায় 200 আপোনাৰ 30 টকা কেজি 230 টকা কেজি আপেল নাখাও ভাই ঘৰত গৈ খাম মুড়ি চাউলৰ আপোনালোকে চাউলৰ এইবোৰ চাওক এফালে চাউল আছে গোটেইবোৰ এইবোৰ চাউল হয় গোটেইবোৰ চাউল ইণ্ডিয়ান বাসমতি চাউল 10 কেজি ৰুবা বহুত দাম ইয়াত বস্তুবিলাকৰ মানে বহুত দাম আৰু এটা আপুনি চব পাব মাটাৰ নিচিনা নহয় এটা মাৰ্কেটত সোমালে মানে আপুনি চব পাব ধৰক চব আছে কাপোৰ আৰু মই যদি এবাৰ কেমেৰাটো ঘূৰাই দিওঁ আপোনালোকে চাব পাৰে গোটেই মাৰ্কেটটো এটো কেঁচা এইপিনে কেঁচা সামগ্ৰীবোৰ আছে আৰু গোটেই মাৰ্কেটৰ ভিউ হৈছে এটো ষ্টাফবোৰ আছে এইবোৰ ষ্টাফ হয় আৰু ইয়াত আপোনাৰ এইবোৰ আলমণ্ডছ তাৰপিছত কিসমিস বাদাম আপোনাৰ যিবোৰ আমাক লাগে ধৰক এইবোৰ ইয়াত খোলা বেচা হয় মানে 100 গ্ৰাম আপোনাৰ ধৰক 1 পোৱা এনেকে বেচা হয় আৰু দামবোৰ বহুত ইয়াত প্ৰায় 300 টকা 350 টকা কেজি ইয়াত চাব পাৰে কেঁচা বাদাম চানা আপোনাৰ গোটেইবোৰ ইয়াত বেচা হয় এনেকুৱা ধৰণৰ মানে এইটো সাইডে আপোনাৰ তেলবোৰ আছে আৰু ধৰক এইটো সাইডে আপোনাক যি যত লাগে কাপৰ চাপৰবোৰ আছে এপিনে আপোনাৰ এইবোৰ মছলাৰ পেকেট আৰু ইয়াত এইবোৰ সব মছলা এইবোৰ দেখা পাইছে আপোনাৰ মছলা ধৰক মই যদি ধনিয়া গুড়িটো চাবলৈ যাওঁ ধনিয়া গুড়া 425 কাৰি পাউডাৰ 450 হালধি গুড়া 445 সব প্ৰতিটো বস্তুৰে দাম বেছি যদি আপুনি এটা গলিত সোমাই এটো গলিত চাব পাৰে আপোনাৰ মেগি পা লৈ চিপছৰ পেকেট সব ইয়াত মানে প্ৰতিটো গলি বনাই ৰাখিছে তেওঁলোকে আৰু প্ৰতিটো গলিত সব ডিফাৰেণ্ট ধৰক আপোনাৰ এটা লাইনত আপোনাৰ মছলা আছে এটা লাইনত আপোনাৰ ধৰক শাক পাচলি ৰাখিছে এটা লাইনত আপোনাৰ চিপছৰ পেকেট এটা লাইনত তেল এটা লাইনত বিস্কুট সব গোটেই বস্তুবোৰ আপোনাৰ ডিফাৰেণ্ট কে আপোনাৰ মানে ভৰাই ৰাখিছে বহুত সুন্দৰকে ৰাখা আছে মানে ইয়াত আৰু এটো লাইনত হৈছে আপোনাৰ চাব পাৰে আপোনালোকে আমি ডেইলি আমি যিবোৰ আমাৰ লাগে
গা ধোৱা বস্তুবোৰ মানে আপোনাৰ শ্যাম্পু সাৰ্ফৰ পেকেট সাবুন আপোনাৰ বডি লোশন মুখত আনে মোৰ এছে এনেকুৱা বহুত ধৰণৰ বস্তু আৰু সব পোৱা যাব ইয়াত ফেস ওয়াশ সব পাব আপোনালোকে কেমেৰাটো ঘূৰাই দিছো চাওক আপোনালোকে ইয়াত আপোনাৰ হাগিস পেম্পাস যিবোৰ লাগে গুটেবোৰ আছে আৰু ধৰক সাবুন গুটেবোৰ আছে থোৱা আছে আৰু এটো সাইডে আপোনাৰ তেল যিবোৰ আমাক গাত খানিবলৈ তেল লাগে ক্ৰীম লাগে আপোনাৰ যিমান ধৰণৰ সৰু চালিৰ পৰা লৈ ডাঙৰ মানৰ ফ্ৰেন্ড লাভলি গুটেবোৰ আছে আৰু এটো সাইজত হৈছে আপোনাৰ ডেক্সি বাসনবোৰ ঘৰত আমাক যিবোৰ লাগে ধৰক গুটেবোৰ আছে ইয়াত আপোনাৰ কাহি বাটি ডেক্সি বাসন গুটেবোৰ আছে এইবোৰ ডিশ গ্লাছ যিবোৰ লাগে আমাক কেটাৰিঙত দৰকাৰ হয় সেইবোৰ আছে আৰু ইপিনে আপোনাৰ কিতাপ বহি এইবোৰ থোৱা আছে তাত পেন্সিল আপোনাৰ যি যত লাগে আৰু ইপিনে যদি মই দেখাও এফালে আপোনাৰ এইবোৰ চাব পাৰে কাহি বাটি ষ্টেলৰ আপোনাৰ ধৰক যেনেকুৱা যি আমাক ঘৰত লাগে মানে আৰু গুটেবোৰ ধুনীয়াকৈ সজাই পেলাই থোৱা আছে আৰু এটো সাইডত আপোনাৰ কলগেট এটা কলগেটৰ দাম চাও মই 680 ফিলস মানে আমাৰ তাৰ হিচাপত চাব 120 টকা দামৰ কলগেট ইয়াত বস্তুবোৰ বহুত দাম আৰু এটো সাইডে চাওক আপোনালোকে এটো সাইডে এখন হৈছে এপুৰ আপোনাৰ কাপোৰ Hello, Ali. It's doing exam? Yeah, alhamdulillah. Alhamdulillah, Mia. Where are you from, Ali? Where are you from? Mali. Mali is West Africa? Africa, yes. Iowa, West Africa. That's for Mia Zain. Number 1. Okay. That's for Chugul, that's Matam. This one is আপোনাৰ West Africa. ইয়াত জব কৰে আপোনাৰ এটো কৰে বহুত ধুনিয়া মানুহ হয় ফাইন ওকে Ali. ওকে আৰু এটো সাইডে পাব আপোনালোকে ঠাণ্ডা যিমান ঠাণ্ডা লাগে আপোনাক ধৰক ফ্ৰুটছৰ পৰা লৈ ডাঙৰ ঠাণ্ডা পা লৈ ষ্ট্ৰবেৰী ফ্লেভাৰৰ পৰা লৈ আপোনাৰ ডিও ফান্টা 7 আপ স্প্ৰাইট জুচ গুটেবোৰ আছে এটো সাইডত আৰু এটো সাইডে আপোনালোকে এইবোৰ যিমানবোৰ দেখিছে এইবোৰ বিফ চিকেন ইয়াত গুটেবোৰ এনেকৈ পেকিং হৈ থাকে মানে ধৰক আমাৰ তাৰ নিচিনা নহয় চাব পাৰে আপোনালোকে গুটেবোৰ পেকিং ইয়াত বিফ চিকেন যিমান যিবোৰ লাগে মানে আপোনাৰ সব ফ্ৰিজত ভৰাই পেক কৰাই থোৱা হয় বহুত ডাঙৰ মাছ এটা দেখিছো দেখাও আপোনালোকক 3 কেজি 200 ফিলস 800 টকা দামৰ মাছ আৰু এইবোৰ যিমানবোৰ দেখা পাইছে আপোনালোকে এইবোৰ হৈছে সব মাছ আৰু এই সাইডে আপোনাৰ কণী ৰাখা আছে নেকি ধুনীয়াকৈ সজাই ৰাখিছে কণী দামটো চাও মই 1 কেজি ৰুবা আৰু এইটো সাইডত কেকুৰা দেখা পাইছো বহুত দিনৰ মত কেকুৰা দেখা পাইছো সাগৰৰ হয় এইবোৰ সাগৰীয়া মাছ আৰু মাছবোৰ এনেকৈ বৰফত ৰাখে ইয়াত কাৰণ বহুত গৰম যিহেতু আৰু এইটো সাইডে আপোনাৰ এইবোৰ বিফবোৰ এনেকৈ ৰাখিছে আৰু এইবোৰ হৈছে আপোনাৰ আচাৰ আৰু আপোনাৰ বস্তুবোৰ ইয়াত এনেকৈ ৱেট কৰা হয় 1 kg 175 वो এনেকৈ ৱেট কৰা হয় মেচিনত এতিয়া আমাৰ মাৰ্কেট কৰি হৈ গ'ল চাব পাৰে আপোনালোকে আমি যাব ওলাইছো ৰুমলৈ আৰু আপোনালোকক ৰুমত গৈ পেলাই কম কি বজাৰ কৰিলো আজি আৰু মই এতিয়া আহি পালো ৰুম আৰু মই আপোনালোকক কৈছো ইয়াত আপোনাৰ মাৰ্কেটবোৰ এনেকুৱাই আৰু ধৰক বস্তুবোৰ দামো বহুত বেছি আমাৰ তাতকে ভিডিওটো চাই কেনেকুৱা লাগিল মাৰ্কেটৰ আপোনালোকে যদি ভাল লাগে তে লাইক কৰিব আৰু কমেন্ট কৰি জনাব কোনখিনি ভাল পালে ভিডিওটো শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তে লগ পাম বেলেগ এটা ভিডিওত